হাই ফ্ৰেণ্ডছ, মই শ্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত ইন্দ্ৰ দৰিকাৰ ওচৰলৈ যাব আৰু আজি মোৰ বহুত বেছি বেয়া লাগিছে। বাইদেৱে মোক কেতিয়াও এনেকৈ গালি পৰা নাছিল, আজি প্ৰথম গালি পাৰিছে বুলি দৰিকাক ক'ব আৰু তেতিয়া দৰিকাই মায়ে বহুত দিনৰ পৰা মনত শোক লৈ আছিল, আজি প্ৰকাশ কৰিছে বুলি ইন্দ্ৰৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনাবিলে আজি মানুহলৈ অদিতিৰ আশ্ৰমলৈ আহিব আৰু তেতিয়া অনাবিলৰ ওচৰলৈ অদিতিৰ পেহীয়েক যাব। আৰু তুমি ইয়াত কি কৰি আছা বুলি সুধিব আৰু তেতিয়া অনাবিলে মোৰ মাতি গতিকে মই ইয়াত আহিমেই বুলি ক'ব আৰু আপুনি ইয়াৰ পৰা যোৱাই নাই নেকি বুলি অদিতিৰ পেহীয়েকক সুধিব। আৰু মই ইয়াত সোনকালে মেডিকেল বহাম বুলি ক'ব আৰু মই ভাবিছিলো অদিতিক বিয়া পাতি মই ইয়াত এখন মেডিকেল বহাম, কিন্তু সেইটো সপোন পূৰা নহল বুলি অদিতিৰ পেহীয়েকক ক'ব। এতিয়া বাৰু অদিতিৰ পেহীয়েকে অনাবিলৰ কথাবোৰ গম পাই অদিতিৰ আগত ক্ষমা খুজিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অদিতিয়ে যে আদি ইন্দ্ৰক যে মাকে বহুত বেয়াকৈ গালি পাৰিছে আৰু মাকৰ যে বহুত বেছি খং, সেই কথাখিনি আদিক ক'ব। আৰু তেতিয়া আদিয়ে মাৰ যে ইমান খং বুলি কেনেকৈ গম পালা, ইন্দ্ৰই কি কৰিছে বুলি সুধিব। এতিয়া বাৰু ইন্দ্ৰৰ কথাবোৰ অদিতিয়ে আদিৰ আগত ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।